নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু আজিৰ এই ক্লাছটোত আমি আপোনালোকৰ আগন্তুক অহা 12 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ কাৰণে হেল্প হোৱাকৈ ৰিজনিংৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম সো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু কিবা বুজি নাপালে কমেন্টত জনাব ঠিক আছে আৰু তাৰ লগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যদি আপোনালোকৰ ডিএলএডৰ অল সাবজেক্টৰ পিডিএফ ফাইল লাগে তেতিয়াহলে অনলি 199 रुपीसত আপোনালোকে অল সাবজেক্টৰ ডিএলএডৰ পিডিএফ সমূহ পাই যাব তো তাৰ কাৰণে আপোনালোকে 9678914511 এই নম্বৰটোত আমাক WhatsAppত মেছেজ দিব বা ডাইৰেক্ট কল কৰি আপোনালোকে পিডিএফ টো কালেক্ট কৰিব পাৰিব ঠিক আছে তো ইয়াত আপোনালোকৰ গোটেইখিনি সাবজেক্ট ইনক্লুড কৰা হৈছে যিখিনি আমাৰ সেকশন 1 আৰু সেকশন 2 দিয়া হৈছিল গোটেইখিনি সাবজেক্টৰ পিডিএফ ইয়াত अवेलेबल থাকিব ওকে সো এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে চাওক if pen is coded as QFO then book is coded as অৰ্থাৎ পেনক যদি আমি QFO হিচাপে কোড কৰো তেতিয়া হলে বুকক কেনেদৰে কোড কৰা হ'ব ওকে তো আমি প্ৰথমতে চাম যে পেনক কেনেকৈ লিখা হৈছে ঠিক আছে পেনক কি হিচাপে লিখি QFO বনাইছে QFO বনাইছে তো প্ৰথমতে ইহঁতক আমি কি কৰি চাম এলফাবেটিক্যাল অৰ্ডাৰত সজাই চাম তো P টো 16 নম্বৰত আহিব E 5 নম্বৰত আহিব N 14 নম্বৰত আহিব Q আহিব 17 নম্বৰত F আহে 6 নম্বৰত আৰু O আহে 15 নম্বৰত তো ইয়াৰ পৰা আমি এটা কথা গম পালো যে 16 ৰ পৰা 17 হৈছে 5 ৰ পৰা 6 হৈছে 14 ৰ পৰা 15 হৈছে তো প্ৰত্যেকটো ক্ষেত্ৰতে কি হৈছে +1 হৈছে তো সেম আমি মেথড এপ্লাই কৰিম বুকত ওকে বুকত আমি সেম +1 কৰি চাও তো 2 আহিব O 15 ত আহিব O 15 ত আহিব K আহিব 11 ত ওকে তো 2 ৰ লগত এক যোগ কৰিলে 3 15 ৰ লগত এক যোগ কৰিলে 16 15 একে 16 ইফালে 11 একে 12 তো 3 নম্বৰত আহিবগে C 16 নম্বৰত আহিব P 16 নম্বৰত আহিব P আৰু 12 নম্বৰত আহিব L CPPL হৈ যাব আমাৰ আনসাৰ তো আমি যদি চাও CPPL অপচন সি আছে অপচন সি হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে সো এনেকুৱা মেথডত পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ভালকে চাই যাব নেক্সট কোৱেশ্চনটো চাও নেক্সট 2 নম্বৰ কোৱেশ্চনত কি কৈছে if apple is coded as ELPPA then orange is coded as appleক যদি ELPPA হিচাপে কোড দিয়া হৈছে তেতিয়া হলে orangeক কেনেদৰে আমি কোড দিব পাৰিম ওকে এতিয়া আমি এটো চেক কৰি চাম appleক কেনেকৈ লিখিছে APPLE appleক কি হিচাপে লিখিছে ELPPA হিচাপে লিখিছে তো ইয়াত যদি আমি অলপমান ধ্যান দিও দেখিম যে এপলত যিমান কিটা লেটাৰ আছে বা যিমান কিটা এলফাবেট আছে তাৰ গোটেই এলফাবেট কিটা তলতো আছে অৰ্থাৎ ইয়াৰ অকল পজিশনটো চেঞ্জ হৈছে ইয়াত A এফালে গুছি গল P টো ইয়ালৈ গুছি গল P টো ইয়ালৈ গুছি আহিলে L টো ইয়ালৈ গুছি আহিলে E টো ইয়ালৈ গুছি আহিলে অৰ্থাৎ ইহঁতৰ যি পজিশন আছে একিটাক উল্টা কৰি দিছে ওকে ৰিভাৰ্স অৰ্ডাৰত লিখি দিছে তো সেম আমি অৰেঞ্জক লিখি চাওচোন ORANGE অৰেঞ্জক যদি আমি উল্টাকে লিখি দিও E ফাৰ্স্টত আহিব দেন G দেন N EGN তাৰপিছতে ARO ঠিক আছে EGNARO এতিয়া আমি চাও EGNARO ক'ত আছে তো আমি যদি অলপমান ভালদৰে ধ্যান দিও অপচন বি পাই যাম ওকে EGNARO সো অপচন বি হৈ যাবগে কারেক্ট আনসার সকলোৱে বুজি পাইছে সাগে এতিয়া আমি আগবাঢ়িম নেক্সট কোৱেশ্চনটোলে নাও কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে if teacher teacher is coded as VGCEJGT then student is coded as যদি টিচাৰক এনেকৈ লিখা হৈছে VGCEJGT হিচাপে কোড দিয়া হয় তেতিয়াহলে ষ্টুডেন্টৰ কোডটো কি হ'ব এতিয়া আমি ইয়াত ভালদৰে চাওচোন টিচাৰক কেনেকৈ লিখিছে TEACHER ওকে টিচাৰ ইয়াক কি হিচাপে লিখিছে VGCEJGT ওকে T আহে 20 নম্বৰত ওকে V আহে 22 নম্বৰত +2 হৈছে গম পালো E আহে 5 নম্বৰত G আহে 7 নম্বৰত ইয়াতো +2 হৈছে গম পালো 1 3 ইয়াতো 2 হৈছে 3 5 ইয়াতো যোগ 2 হৈছে 7 সৰি H আহে 8 নম্বৰত H কেই নম্বৰত আহে 8 টিচাৰ CHER ওকে H আহে 8 নম্বৰত J আহে 10 নম্বৰত ইয়াতো +2 হৈছে E 5 নম্বৰত আহে J 7 নম্বৰত আহে তো +2 হৈছে আৰু 18 নম্বৰত আহে T 20 নম্বৰত আহে ইয়াতো কি হৈছে +2 হৈছে তো প্ৰত্যেকটো কন্ডিশনত +2 হৈ গৈ আছে তো আমি ষ্টুডেন্টকো +2 কৰি চাও ষ্টুডেন্ট ওকে STUDENT ষ্টুডেন্টক যদি আমি +2 কৰি চাও S 19 নম্বৰত আহিব B 20 T 20 নম্বৰত U 21ত D 4ত E 5ত N 14ত T আহিব 20ত ওকে এতিয়া যদি ইয়াক চেঞ্জ কৰে ইয়াক যদি চেঞ্জ কৰি দিয়ে কি হ'ব 19 ৰ লগত 2 যোগ কৰিলে 21 20 ৰ 2 22 21 ৰ 2 23 4 ৰ 2 6 5 ৰ 2 7 14 ৰ 2 16 আৰু 20 ৰ 2 কি হৈ যাবগে 22 হৈ যাবগে ওকে 21 নম্বৰত আহিব U 22 নম্বৰত V 23 নম্বৰত W UVW ক'ত আছে UVW দুটা অপচনত আছে বাকি 6 নম্বৰত F UVWF থকা আছে 7 নম্বৰত আহিব G ওকে G আছে তাৰপিছত 16 নম্বৰত P আৰু 22 নম্বৰত V
PV UVW FG PV অপশন এ ইজ দ্য কারেক্ট আনসার কি হৈ গলগে অপশন এ টু শুদ্ধ উত্তৰ হৈ গলগে ঠিক আছে বুজি পাইছে সবে সবে বুজি পাইছে এতিয়া কোনটো আমি কেনেকা ধৰণে কৰিলো গুটেইটাত +2 কৰি দিলে হৈ গলগে নেক্সট কোৱেশ্চন টলে চাও কোৱেশ্চন নম্বৰ 4 Question number 4 কি কৈছে analogy question দিছে globe is related to hand then shoe is related to আমি কি কৰো হাতত গ্লোভ লগাও লগাও না নলগাও তো গ্লোভ টোৰ সম্পৰ্ক যদি হাতৰ হৈতে থাকে শুৰ সম্পৰ্ক কাৰ হৈতে থাকিব শু মানে কি জুতা তো জুতা আমি কত লগাও জুতাত ভৰিত লগাও না লগাও সো অপশন কি হৈ যাবগে বি ইজ দা ৰাইট আনসাৰ ফুট ঠিক আছে তো জুতা কি হৈ যাবগে ফুট ইজ দা ৰাইট আনসাৰ ঠিক আছে নেক্সট ক্লক ইজ ৰিলেটেড টু টাইম Clock is related to time, then thermometer is related to clock মানে কি ঘড়ী ঘড়ীৰ সম্পৰ্ক যদি সময়ৰ হৈতে থাকে থাৰ্মোমিটাৰৰ সম্পৰ্ক কাৰ হৈতে থাকিব আমি সকলোৱে জানো যে ঘড়ীত আমি কি কৰো সময় জুখু বা সময় চাও তো থাৰ্মোমিটাৰত আমি কি চাও স্পিড জুখু নেকি নুজুখু টেম্পাৰেচাৰ জুখু হয় নে অপশন বি ইজ দা ৰাইট আনসাৰ প্ৰেসাৰো নহয় আৰু হিউমিডিটিও নহয় ওকে নেক্সট কোৱেশ্চন নম্বৰ 6 কি দিছে কোৰ্ট ইজ ৰিলেটেড টু জাজ দেন স্কুল ইজ ৰিলেটেড টু কোৰ্টৰ সম্পৰ্ক যদি জাজৰ হৈতে থাকে জৰ্জৰ হৈতে থাকে তেতিয়াহলে স্কুলৰ সম্পৰ্ক কাৰ হৈতে থাকিব এটা আমি সকলোৱে জানো যে কোৰ্টৰ যিজন মুৰব্বী থাকে ঠিক আছে কোৰ্টৰ যিজন একদম অফিস কি বুলি কম আৰু যিজন মুৰব্বী বুলি কৈছো তো কোৰ্টৰ মুৰব্বীজনক জাজ বুলি কোৱা হয় তেতিয়াহলে স্কুলৰ মুৰব্বীজনক কি বুলি কব টিচাৰটো নহয় ষ্টুডেন্টটো নহয় ক্লাৰ্কো নহয় কি হৈ যাব প্ৰিন্সিপাল হৈ যাব অপশন সি ইজ দা ৰাইট আনসাৰ ওকে কি হৈ যাবগে প্ৰিন্সিপাল ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন যদি আমি চাও ফাইন্ড দ্যাট নেক্সট নাম্বাৰ কি কৈছে আমাক এই ইয়াতে সিরিজ দিছে এই সিরিজটোত পৰৱৰ্তী নাম্বাৰটো বিচাৰি উলিয়াব দিছে 3 8 15 24 35 তাৰপিছত কোৱেশ্চন মাৰ্ক তো এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব কমেন্টত জনাওক চাও আপোনালোকে কমেন্টত তাৰ আনসাৰটো জনাওক তাৰ পিছত মই কৰি আছো ঠিক আছে সো সিরিজটো অলপমান যদি ভালকে ধ্যান দিয়ে কি আছে 3 ৰ পৰা 8 হৈছে 15 হৈছে তাৰপৰা 24 হৈছে তাৰপৰা 35 হৈছে তাৰপিছত কোৱেশ্চন মাৰ্ক ওকে 3 ৰ পৰা যদি 8 হয় +5 হৈছে হয়নে 8 ৰ পৰা 15 হ'বলে প্লাস কি হৈছে 7 হৈছে 15 ৰ পৰা 24 হ'বলে +9 হৈছে 24 ৰ পৰা 35 হ'বলে +11 হৈছে তো ইয়াত ধুনিয়াকে ওলাই আছে আমাৰ সংখ্যাখিনি কি হৈছে অযুগ্ম সংখ্যা যোগ হৈছে 5 7 11 9 তেতিয়া হলে পিছত কি হ'ব 13 হ'ব হ'ব নাই 13 তেতিয়া 35 আৰু 13 যোগ কৰিলে কি হ'ব 5 3 8 আৰু এফালে 3 1 4 48 হ'ব লাগে আৰু 48 আছে নাই চাও আমি অপশন বি আছে অপশন বি হৈ যাবগে কারেক্ট আনসার ঠিক আছে এটো যদি বুজি পাইছে নেক্সট টু ট্রাই কৰি চাওক ভিডিওটো পজ কৰি আনসাৰটো দিয়ক ফাইন্ড দা নেক্সট নাম্বাৰ 1 4 9 16 25 তাৰপিছত আছে কোৱেশ্চন মাৰ্ক তো এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব উলিয়াব লাগে তো আমি যদি অলপমান ধ্যান দিও এই গুটেই গিটাৰ বৰ্গ সংখ্যা হয় পারফেক্ট স্কয়াৰ নাম্বাৰ হয় 1 টো হৈছে 1 ৰ বৰ্গ 4 হৈছে 2 ৰ বৰ্গ 9 হৈছে 3 ৰ বৰ্গ 16 হৈছে 4 ৰ বৰ্গ 25 হৈছে 5 ৰ বৰ্গ তো ইয়াত ধুনিয়াকে ওলাই আছে 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ 5 স্কয়াৰ নেক্সট কি হ'ব 6 স্কয়াৰ আৰু 6 স্কয়াৰ কি হয় 36 হয় 36 অপশন সি আছে তো এটো একেবাৰে ইজি হয় নে নহয় নেক্সট কোৱেশ্চনটো চাওক এতিয়া এটা দিছে আমাৰ অলপ বেলেগ ধৰণৰ সিরিজ ঠিক আছে ইয়াত নাম্বাৰ আৰু এলফাবেট দুইটা লগ হৈ আছে এতিয়া আমি যদি চাও প্ৰথমতে আমি নাম্বাৰ গিটাকে চেক কৰো 1 হৈছে 4 9 16 25 1 ৰ পৰা 4 কি হৈছে +3 হৈছে ওকে +3 হৈছে 4 ৰ পৰা 9 প্লাস কি হৈছে 4 ৰ পৰা 9 +5 হৈছে 9 ৰ পৰা 16 9 ৰ পৰা 16 কি হৈছে +7 হৈছে ওকে 16 ৰ পৰা 25 16 ৰ পৰা 25 +9 হৈছে +3 +5 +7 +9 তেতিয়া কি আহিব 3 5 7 9 11 আহিব নে 25 ৰ লগত কি যোগ হ'ব 11 যোগ হ'ব তো 11 যদি যোগ হৈ যায় তেতিয়ালে কি হৈ যাবগে 25 আৰু 11 যোগ হলে 5 1 6 আৰু এফালে 2 1 3 36 আহিব নে 36 দুটা অপশনতে আছে তো এটো আৰু এটো অপশন হ'ব নোৱাৰে এতিয়া এ আৰু বি ৰ ভিতৰত কিবা এটা হ'ব এ আৰু বি ৰ ভিতৰত কিবা এটা হ'ব এতিয়া এলফাবেট খিনি আমি চেক কৰো এবাৰ এলফাবেটৰ এ টো 1 নম্বৰত আহিব সি 3 নম্বৰত এফ 6 নম্বৰত জে 10 নম্বৰত ও আহিব 15 নম্বৰত ঠিক আছে 1 ৰ পৰা 3 +2 3 ৰ পৰা 6 +3 6 ৰ পৰা 10 +4 10 ৰ পৰা 15 +5 ডাইৰেক্ট ধুনিয়াকে ওলাই আছে +2 +3 +4 +5 এতিয়া কি হ'ব +6 আৰু 15 6 হৈ যাবগে 21 21 নম্বৰৰ লেটাৰটো হৈছে ইউ এটা U36 হ'ব U36 ক'ত আছে অপশন এ আছে অপশন এ ইজ দা ৰাইট আনসাৰ বুজি পাইছে সবে অপশন এ হৈ গলগে শুদ্ধ উত্তৰ ঠিক আছে
একদম ইজি হয়, খালি অলপমান মানে ধ্যান দিলে হ'ল। আমি ৰিজনিং কৰিবলৈ যাওঁতে অকমান বস্তুখিনি ধ্যান দিব লাগে, তাৰ পিছত কৰিব লাগে, ঠিক আছে? যদিহে আমি উঠাই মুঠাই প্ৰশ্নটো নোচোৱাকে কৰি দিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ভুল হৈ যায়। ওকে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ, কুৱেশ্যন নম্বৰ 10। ইয়াতো এটা সিৰিজ দিছে, সিৰিজটোত এবাৰ কি দিছে চাওক, 8, 27, 64, 125, 216, তাৰপিছত কুৱেশ্যন মাৰ্ক আছে। তো ইয়াত যদি আমি অলপমান ধ্যান দিওঁ, সংখ্যাখিনি আমি চিনাকি চিনাকি লাগিছে নে? অলপ চিনাকি চিনাকি লাগিছে। তো এই 8টো হৈছে 2ৰ কিউব, হয়নে? 27টো হৈছে 3ৰ কিউব, হয়নে? 64 4ৰ কিউব, 125 5ৰ কিউব, 216 6ৰ কিউব, হয়নে? তো কি হৈছে 2 কিউব 3 কিউব 4 কিউব 5 কিউব 6 কিউব, এতিয়া কি আহিব 7 কিউব। 7 কিউব মানে কি, 7 গুণ 49, 49 7 পূৰণ কৰিলে 343। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। হলনে? অপশ্যন বি হৈ যাবগে শুদ্ধ উত্তৰ। নেক্সট 11 নম্বৰ কুৱেশ্যন, কেলেণ্ডাৰ ৰিজনিং দিছে আমাক। ইফ 1st January 2025 is Wednesday, then what day of the week will 26 January 2025 be? 1 জানুৱাৰী 2025 টো যদি বুধবাৰ আছিলে তেতিয়াহ'লে 26 জানুৱাৰী 2025 টো সপ্তাহৰ কোনটো দিন হ'ব? এইটো আপোনালোকে ট্ৰাই কৰিব পাৰে সবে, নিজে নিজে ট্ৰাই কৰি চাওক, এবাৰ ভিডিঅ'টো পজ কৰি আনসাৰ দিয়ক। আৰু আমি যেহেতু কেলেণ্ডাৰ ৰিজনিং চাব লাগিব, পৰীক্ষাত আমাৰ এইবিলাকৰ পৰা প্ৰশ্ন আহিব, হয় নে নহয়? সো কৰি চাব পাৰে, এইটো ট্ৰাই কৰি চাব পাৰে। কি কৈছে চাওক আমাক, 1 জানুৱাৰী 2025 টো বুধবাৰ হয়, হয় নে নহয়? 1 জানুৱাৰী 2025 কি বাৰ? বুধবাৰ, ওয়েডনেসডে, অৰ্থাৎ বুধবাৰ। এতিয়া আমাক কৈছে 26 জানুৱাৰী 2025 লাগে, 26 জানুৱাৰী 2025 লাগে, হয়নে? কি বাৰ হ'ব? 1 জানুৱাৰীৰ পৰা 26 জানুৱাৰী, ইয়াৰ মাজত গেপ কিমান দিন আছে? 25 ডেজ গেপ আছে নে? কিমান দিন গেপ আছে? 25 ডেজ এটা গেপ আছে। এতিয়া এই 25ৰ পৰা আনসাৰটো আহিব আমাৰ, ঠিক আছে? কিমান দিন গেপ আছে আমি যদি চাও 25 দিন। এই 25ক সিম্পল কি কৰিব? 25ক হাতেৰে হৰণ কৰি দিয়ক, ঠিক আছে? কিহেৰে হৰণ কৰিব? হাতেৰে, মনত ৰাখিব দেই, কাৰণ সপ্তাহটোত 7 দিন থাকে। এতিয়া হাতেৰে যদি হৰণ কৰিবলৈ যায়, 7 গুণ 7, 7 দুগুণ 14, 7 তিনি গুণ 21, 7 তিনি গুণ কিমান আহিলে? 21 আহিলে। বাকি কিমান থাকিলে? 4 বাকি থাকিলে, হয়নে? এই যেটো বাকি থাকিছে, এই বাকিটোৱে আমাক আনসাৰটো দিব দেই। যেটো বাকি থাকিলে এইটো এই বুধবাৰৰ লগত যোগ কৰি দিয়ক। বুধবাৰৰ লগত 4 দিন যদি যোগ কৰি দিয়ে, বুধে একে বৃহস্পতি, শুক্ৰ, শনি, দেও, তো আমাৰ আনসাৰত কি আহিব? দেওবাৰ আহিব, অৰ্থাৎ কি আহিব? সানডে। ওকে, কি আহিব? সানডে আহিব। তো সানডে অপশন আছে না? আমি যদি চেক কৰো, সানডে অপশন আছে, অপশন সি আছে। তো সি ইজ দা রাইট আনসার। বুঝি পাইছে সবে? অপশন সি হৈ গলগে শুদ্ধ উত্তৰ। আৰু আজি ক্লাছৰ লাষ্ট কুৱেশ্যন এটো হয়। লাষ্ট কুৱেশ্যনটো একবাৰ চেক কৰক। ইফ টুডে ইজ ফ্ৰাইডে, হোৱাট ডে উইল ইট বি আফটাৰ 100 ডেজ? যদি আজি শুক্ৰবাৰ হয় 100 দিনৰ পাছত কি দিন হ'ব? ওকে, আজি যদি শুক্ৰবাৰ তেতিয়াহ'লে 100 দিনৰ পিছত কি বাৰ হ'ব? সো এটো কৰা এটা একেবাৰে শৰ্ট ট্ৰিক্স আছে। একো কৰিব নালাগে, সিম্পল 100 যেটো দিছে আমাক, 100ক হাতেৰে হৰণ কৰি দিয়ক। হাতেৰে কি কৰি দিব? হৰণ কৰি দিব। 7 গুণে 7, ওকে, 3 নামি আহিলে 30 হৈ গলগে। 7 4 গুণ কি? 28, নামিলে বাকি 2, ভাগে কিমান থাকিলে? 2 থাকিলে। এতিয়া আজি কি বাৰ কৈছিলে? শুক্ৰবাৰ বুলি কৈছিলে। ওকে, টুডে কি বাৰ? ফ্ৰাইডে। ওকে, কি বাৰ? ফ্ৰাইডে। তো আমাৰ বাকি কিমান থাকিছিলে? 2 দিন। তো এই ফ্ৰাইডেৰ লগত 2 দিন যোগ কৰি দিয়ক। ফ্ৰাইডে, স্যাটাৰডে, সানডে। কি হৈ যাবগে? ইয়াতো আনসাৰ কি আহি গলগে? আমাৰ সানডে আহি গলগে। সানডে কত আছে? অপশন বি আছে। অপশন বি ইজ দা ৰাইট আনসাৰ। সকলোৱে বুজি পাইছে এতিয়া? অপশন বি হৈ গলগে শুদ্ধ উত্তৰ। ক্লিয়াৰ হৈছে? সো আজি ক্লাছটোত এইখিনিয়ে কুৱেশ্যন আমি চালো। আই হোপ সকলোৱে বুজি পাইছে। যদি ক্লাছটো ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে আপোনালোকৰ পিডিএফ লাগে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব only 199 rupeesত। ওকে, 199 rupeesত আপোনালোকে পিডিএফ এভেইলেবল থাকিব। তো ইয়াত আপোনালোকৰ গোটেইখিনি সাবজেক্ট পাই যাব। তাৰ কাৰণে আপোনালোকে 9678914511 এই নাম্বাৰটোত কন্টেক্ট কৰি ল'ব আৰু হোৱাটছএপত মেছেজ কৰিলে পিডিএফ খিনি আপোনালোকে ল'ব পাৰিব। সো আজি ক্লাছটো চোৱাৰ কাৰণে ধন্যবাদ।